Hello students, this is Pranab sir here. Welcome to my class. Today we will discuss about vector algebra. So before starting today's class, we will recall the previous one. So in the previous class, we have discussed what is physical quantity, and there are two types of physical quantities. One is scalar and other is vector. But আমি ইয়াত scalar we can discuss নকৰো, ইয়াত আমি just vector কথাহে discuss কৰিম. And what are vector quantities? Vector quantities are those quantities which have both magnitude as well as direction, and they can be multiplied or subtracted or divided. Not divided. They can be added, subtracted, or multiplied according to the laws of vector algebra. হয়নে নহয়? তো vector algebra নিয়ম মানিহে vector কেটাক আমি product কৰিব পাৰো. ঠিক আছে, তাৰ পিছত আমি ভেক্টৰ ৰিপ্ৰেজেন্টেচন কৰিছিলো. ভেক্টৰ এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰি, এডাল এৰৰ দ্বাৰা এডাল ৰেৰ দ্বাৰা ডিনোট কৰা যায়, আৰু সেই ৰেডালৰ লেন্থটোৱে ভেক্টৰটোৰ মেগনিটিউড দিয়ে, আৰু এৰ'টোৱে ভেক্টৰটোৰ ডাইৰেকশ্যনটো দিছিল. তো এইখিনি কথা আমি লাষ্ট ক্লাছত পঢ়িছিলো. তাৰপিছত আমি ভেক্টৰৰ টাইপ কিছুমান পাইছিলো. এতিয়া সেইবিলাক লাষ্ট ক্লাছত আছিল. এতিয়া নেক্সট ইয়াত থাকিব আমাৰ ভেক্টৰ algebra. Vector algebra, I first put him multiplication of a vector. Multiplication as the first topic. Multiplication of a vector by a scalar. Multiplication of a vector by a scalar. Scalar এটা দি vector এটাক multiply কৰিলে কি কেনেকুৱা বস্তু হয় আমি হেইটো ইয়াত ডিসকাস কৰিব লাগিব. ঠিক আছে, তো এইটো জানাৰ আগে আমি ফাৰ্স্ট কথাটো হৈছে আমি লাষ্ট ক্লাছত আমি এটা নোটেশন পাইছিলো. ভেক্টৰ ৰিপ্ৰেজেন্টেচন আমি দুটা বস্তু পঢ়িছিলো. ভেক্টৰ এটা গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰিব পাৰি, আৰু মানে কি হয় সিম্বলিক্যালি ৰিপ্ৰেজেন্ট কৰিব পাৰি, বা ম্যাথমেটিক্যালি ৰিপ্ৰেজেন্ট কৰিব. সিম্বলিক্যালি ৰিপ্ৰেজেন্ট কৰাটো ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেচন আহি গৈছিল. তো আমি গ্ৰাফিক্যালি ভেক্টৰ এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰো, এডাল এৰো, আকৌ এই এৰোডালৰ লেন্থটোৱে ভেক্টৰটোৰ কি দিয়ে, ম্যাগনিটিউডটো দিয়ে, আৰু ই ভেক্টৰটোৰ এৰোটোৱে ভেক্টৰটোৰ ডাইৰেকশ্যনটো দি দিয়ে. ঠিক আছে, আৰু সিম্বলিক্যালি কেনেকৈ কৰিছিল, এ ভেক্টৰ বুলি কৈছিলো. এ ভেক্টৰ ইকুৱেল কিমান আছিল, মডুলাছ অফ এ, বা ইয়াক আমি কি বুলি কম, ম্যাগনিটিউড অফ এ ভেক্টৰ ইনটু এ ক্যাপ, where a cap is the unit vector along the direction of a vector. ঠিক আছে, আৰু ইয়াক আমি শৰ্টকে এইটো আমি মানে সহজভাৱে কি বুলি লিখিব পাৰো, মডুলাছ অফ এ ইকুৱেল টু এ সিম্পল এ বুলি লিখিব পাৰো, আৰু সিম্পল এ টো কি বুজায়, ম্যাগনিটিউড অফ এ ভেক্টৰ বুলি বুজায়. ঠিক আছে, এতিয়া আমি কথাটো হৈছে আমাৰ টপিকটো মাল্টিপ্লিকেশন অফ এ ভেক্টৰ বাই এ স্কেলাৰ. স্কেলাৰ মানে কি হয়, যিবিলাক কোৱান্টিটি একটা সিঙ্গল নাম্বাৰৰ দ্বাৰা বুজাব পাৰি, সেইবিলাক অনলি ম্যাগনিটিউড থাকে বাট নো ডিৰেকশ্যন, সেনেকুৱা কোৱান্টিটি আমি স্কেলাৰ বুলি কওঁ. ঠিক আছে, তো ইয়াত এইটো এটা মানে ইয়াত আমি কি কৰিম, এতিয়া এই ভেক্টৰটো যদি মই এটা স্কেলাৰেদি মাল্টিপ্লাই কৰো, ধৰি লৈছো মই স্কেলাৰ মানে কি 2 দি মাল্টিপ্লাই কৰিছো, ধৰি লৈছো মই এইটো এটা নাম্বাৰ আছে, এইটো দি মাল্টিপ্লাই কৰিলো. ঠিক আছে, এতিয়া মেথমেটিক্যালি ইয়াক কি হয়, মই এইটো এক্সপ্ৰেছন বেছি লিখি নাথাকো দে, এইটো আৰু এইটো ইকুৱেলে হয়, মই এইটো এক্সপ্ৰেছন বেছিকে ইউজ কৰিম. এতিয়া ইয়াক যদি মই 2 দি মাল্টিপ্লাই কৰো, ইয়াত এনে কি আছিল, এ ভেক্টৰ ইকুৱেল টু এ ইনটু এ ক্যাপ, এনেকুৱা টাইপৰ আছিল. এতিয়া ইয়াত যদি মই 2 দি মাল্টিপ্লাই কৰো, ইফালে যদি মই লেফট হ্যান্ড সাইডে যদি মই 2 দি মাল্টিপ্লাই কৰো, তেতিয়াহ'লে কি হ'ব, ৰাইট হ্যান্ড সাইডে মই 2 দি মাল্টিপ্লাই কৰিব লাগিব, হয় নে নহয়? তো আমি কি হ'ব পাৰো, এই যদি মই এটা ভেক্টৰক এটা 2 মানে কি এটা স্কেলাৰেদি মাল্টিপ্লাই কৰো, তেতিয়া ই এটা কি হ'ব, ভেক্টৰে হ'ব, যাৰ ম্যাগনিটিউড কি হ'ব, এইটো কি আছিল, ম্যাগনিটিউড এ আছিল, ইয়াৰ ম্যাগনিটিউড মানে যাব টুৱাইস এ হৈ যাব, আৰু এ ক্যাপটো কি হ'ব, ইয়াৰ ডাইৰেকশ্যনটো মানে ইয়াৰ ডাইৰেকশ্যনটো এ ভাগতে যি আছিল এ ক্যাপে দি আছিল, ইয়াত টুৱাইস এ ভেক্টৰটোৰ ডাইৰেকশ্যনটো কি হয়, এ ক্যাপে দিব. মানে আমি কি ক'ব পাৰো, এটা ভেক্টৰক যদি এটা স্কেলাৰেদি মাল্টিপ্লাই কৰো, তেতিয়াহ'লে সেই ভেক্টৰটোৰ ম্যাগনিটিউডটো সিমান টাইমছ বাঢ়ি যায়, মানে সিমান গুণ বাঢ়ি যায়, কিন্তু তাৰ ডাইৰেকশ্যনটো সেম থাকে যদিহে সেই স্কেলাৰটো পজিটিভ হয়. ঠিক আছে, এতিয়া মানে ইয়াৰ মিনিংটো কি হ'ব, আগতে যদি এ ভেক্টৰটো ইমানখিনি আছিল, তেতিয়াহ'লে 2a ভেক্টৰটো কিমানখিনি হ'ব, তাৰ ম্যাগনিটিউড 2 টাইমছ হ'ব. ম্যাগনিটিউডটো কোনে বুজায়, ভেক্টৰটোৰ লেন্থটো বুজায়, হয় নহয়, এৰোডালৰ লেন্থটো বুজায়. তো এই এৰোডালৰ লেন্থটো কিমান আছিল, এইখিনি a আছিল,
তো এইখিনি লিখা যাব তো এইটো আমি কি বুলি কম 2a ভেক্টৰ বুলি কম ঠিক আছে তো এনেকুৱা টাইপত আমি কি কৰিব পাৰো মানে এটা ভেক্টৰক স্কেলাৰৰ দ্বাৰা মাল্টিপ্লাই কৰিব পাৰো ঠিক আছে এতিয়া যদি মই এইটো ভেক্টৰে আছিল ইয়াক যদি মই 2d মাল্টিপ্লাই নকৰি মই ইয়াক হাফেদি মাল্টিপ্লাই কৰিলো হয় হাফটো কি এটা নাম্বাৰ হয় আৰু নাম্বাৰ মানে কি তাকো আমি স্কেলাৰ বুলি ক'ব পাৰো তো হাফেদি যদি মই এই a ভেক্টৰক মাল্টিপ্লাই কৰো তেতিয়াহ'লে মই এইফালে কি কৰিব লাগিব হাফেদি মাল্টিপ্লাই কৰিব লাগিব হয়নে নহয় তো এইফালে কি হ'ব এবাৰ আগতে ইয়াৰ ম্যাগনিটিউড কিমান আছিল a আছিল আৰু ডাইৰেকচন a কেপ আছিল তো ইয়াৰ হাফ অফ a ভেক্টৰৰ ম্যাগনিটিউড কিমান হ'ব হাফ অফ a হৈ যাব আৰু মানে ডিৰেকশনটো কিমান হ'ব a কেপে থাকিব তো এইবাৰ কি হ'ব ইয়াৰ ম্যাগনিটিউড হাফ অফ a মানে ইয়াৰ ম্যাগনিটিউড কিমান আছিল ইমানখিনি আছিল তো হাফ অফ a ভেক্টৰ মানে কিমান হৈ যাব তাৰ লেন্থটো আধা হৈ যাব না নহয় তো ডাইৰেকশনটো a কেপৰ ফালে থাকিব কিন্তু তাৰ লেন্থটো আধা হৈ গৈছে মানে কি তাৰ ম্যাগনিটিউডটো আধা হৈ গৈছে তো ইয়াৰ ভ্যালুটো কিমান হ'ব হাফ অফ a ভেক্টৰ এইখিনি হ'ব ঠিক আছে তো এইটো হৈছে কি স্কেলাৰ এটা দি যদি ভেক্টৰ এটাক মাল্টিপ্লাই কৰো কি এটা ভেক্টৰ কোয়ান্টিটিয়ে দিব কিন্তু তাৰ ডাইৰেকশনটো সেম থাকিব যদিহে স্কেলাৰটো পজিটিভ হয় আৰু তাৰ ম্যাগনিটিউডটো কি হ'ব হিমান যোনটো স্কেলাৰ যদি মাল্টিপ্লাই কৰো হিমান টাইমছ বাঢ়ি যাব বা হিমান টাইমছ কমি যাব ঠিক আছে এইবাৰ যদি মই এই ভেক্টৰটোক মই বা 2a টোক মই কি কৰিছে মানে আগতে কি কৰিছিল a আছিল ইয়াক মই 2d মাল্টিপ্লাই কৰিছে হাফ a d মাল্টিপ্লাই কৰিছে মানে এইকেইটা কি হয় এই স্কেলাৰ কেইটা পজিটিভ স্কেলাৰ দি মাল্টিপ্লাই কৰিছো এইবাৰ যদি নিগেটিভ স্কেলাৰ দি মাল্টিপ্লাই কৰো তেতিয়াহ'লে কি হ'ব ইয়াক ধৰি লৈছো মই এবাৰ -2d মাল্টিপ্লাই কৰিছো এইটো ইকুৱেচনত মই -2d মাল্টিপ্লাই কৰিছো তো -2d মাল্টিপ্লাই কৰিলে কিমান হ'ব -2a ইকুৱেল কিমান পাম -2 এইফালে যদি 2d -2d মাল্টিপ্লাই কৰো এইফালে কৰিব লাগিব -2a into a cap হয়নে নহয় তো এইটোটো চোৱা ইয়াত কি হৈ গ'ল এই -2a টো এটা ভেক্টৰ হয় যাৰ ম্যাগনিটিউড কিমান হৈ গ'ল 2 টাইমছ এ বাঢ়িছে কিন্তু ইয়াৰ ডাইৰেকশনটো কি হ'ব এবাৰ ইয়াত মাইনাস চিন আছে a ভেক্টৰৰ আগত যদি মাইনাস চিন থাকে a কেপৰ আগত যদি মাইনাস চিন থাকে এইটো কি বুজাব আগতে যদি a কেপটো এইফালে আছিল তাৰ মাইনাস চিন মানে কি আছিল অপোজিট ভেক্টৰ আছিল নে নহয় মাইনাস অপোজিট ভেক্টৰ আৰু নিগেটিভ ভেক্টৰ একে আছিল তো ইয়াত যদি মাইনাস চিনটো থাকে তেতিয়াহ'লে আমি কি ক'ব পাৰো this is opposite of a vector হয় না নহয় এইটো ভেক্টৰৰ a ভেক্টৰটো ডাইৰেকশন কোনে দিছিল a কেপে দি আছিল তেতিয়াহ'লে -2a ভেক্টৰৰ ডাইৰেকশনটো কোনে দিব a কেপৰ মাইনাস মানে কি অপোজিট অফ a ভেক্টৰ সো আমি কি ক'ব পাৰো 2a ডাইৰেকশনটো যদি এইফালে আছিল তেতিয়াহ'লে -2a ডাইৰেকশনটো কোনফালে হ'ব এইফালে হৈ যাব ঠিক আছে তো লেন্থটো দা 2 টাইমছ মানে ম্যাগনিটিউডটো কিমান হ'ব ইয়াৰ 2a হ'ব কিন্তু ডাইৰেকশনটো এটা মাইনাস চিন আহি যাব তো মাইনাস চিন আহাৰ কাৰণে এইটো কি আছিল আগৰবাৰ এইফালে দিছিল 2a হোৱাতে তো -2a হোৱাৰ লগে লগে এইটো কোনফালে হ'ব অপোজিট ডাইৰেকশনত আহিব ঠিক আছে তো এইটোকে আমি কি বুলি কম মাল্টিপ্লিকেশন অফ এ ভেক্টৰ বাই এ স্কেলাৰ ঠিক আছে তো এটা লিখাখিনি লিখিম আমি তো লিখাখিনি কেনেকৈ লিখিম আমি চাবা if a vector is multiplied by a scalar lambda then its magnitude is changes by lambda by a factor lambda and its direction to কি আছে এই ভেক্টৰৰ সেম ডিৰেকশনতে আছে না নহয় its direction is same as that of a vector কিতিয়া হ'ব এটো if lambda is positive lambda to positive হলেহে এটো হৈছিল মানে আমি এটা ডায়াগ্ৰামে দি কেনেকৈ বুজাব পাৰো যদি এইটো a ভেক্টৰ আছিল তেতিয়াহলে lambda a ভেক্টৰটো কিমান হ'ব lambda a টো পজিটিভ বুলি ধৰিছো lambda টো এটা পজিটিভ স্কেলাৰ মানে কি +2 নিচিনা টাইপৰ
তো +2 বা +3 তেতিয়ালে কি হ'ব এনেকা টাইপত বাঢ়ি যাব ঠিক আছে মানে a ভেক্টৰটো এইখিনি হলে ল্যামডা a ভেক্টৰটো ইমানখিনি হৈ যাব মানে তাৰ ম্যাগনিটিউডটো 2 ল্যামডা টাইমছ বাঢ়ি যাব এনেকা টাইপত আমি ধৰি লও যদি এইটো a ভেক্টৰটো ইমানখিনি আছিল তেতিয়ালে 2a ভেক্টৰটো কিমান হ'ব ইয়াৰ ম্যাগনিটিউড কিমান হৈ গৈছে 2 টাইমছ বাঢ়ি গৈছে মানে এইখিনি যদি a ভেক্টৰ হয় twice a ভেক্টৰটো কিমান হ'ব এইখিনি লৈকে যাব সো এইটো আমি কি ক'ব পাৰো 2a ভেক্টৰ যদি a ভেক্টৰটো ইমানখিনি আছিল তেতিয়ালে হাফ অফ a ভেক্টৰটো কিমান হ'ব তাৰ ম্যাগনিটিউড আধা হৈ যাব না নহয় তো আধা মানে কিমান হ'ব এইখিনি তো এইখিনি আমি কি ক'ব পাৰো হাফ অফ a ভেক্টৰ তো আমি এনেকুৱা টাইপত বুজাব পাৰো ঠিক আছে তো আমি কি লিখিলো if a vector is multiplied by a scalar lambda then its magnitude is changes by a factor lambda and its direction is same as that of a vector ঠিক আছে যদি হে ল্যামডাটো পজিটিভ থাকে কিন্তু ল্যামডাটো যদি নেগেটিভ হয় তেতিয়ালে কি লিখিম নেক্সট প্যারাগ্রাফ পরে লিখিবা এইখিনি ডায়াগ্রাম আঁকিব লাগিব আঁকি কিনে তাৰ পিছত আমি লিখিম if lambda is negative যদি ল্যামডাটো নেগেটিভ হয় তেতিয়া কি আছিল then its direction magnitude to বাঢ়িব এইখিনি আৰু লিখি নাথাকো magnitude to কি হ'ব lambda times a change হ'ব but its direction is opposite of a vector ঠিক আছে তো এইটো হৈছে আমাৰ সেকেন্ড স্টেটমেন্টটো মানে যদি a ভেক্টৰটো এইখিনি আছিল তেতিয়ালে মাইনাস যদি ল্যামডাটো নেগেটিভ হয় তেতিয়ালে এইটো ভ্যালুটো কোনফালে হ'ব এইটো ইফালে হৈ নাযায় এবাৰ কোনফালে হ'ব এইফালে হ'ব মানে ল্যামডাৰ ভ্যালুটো যদি ধৰি লও -5 আছে তেতিয়ালে ল্যামডা এর ডাইরেকশনটো এইফালে হৈ যাব ঠিক আছে তাৰ লেন্থটো কিমান হ'ব ল্যামডা টাইমস চেঞ্জ হৈ যাব তো এইটোকে আমি কি বুলি কওঁ মাল্টিপ্লিকেশন অফ এ ভেক্টৰ বাই এ স্কেলাৰ ঠিক আছে ইয়াৰ পিছৰ টপিকটো হৈছে আমাৰ ভেক্টৰ এডিশনৰ বিষয়ে আমি জানিম তো আগতে আমি লাষ্ট ক্লাছত পঢ়িছিলো ভেক্টৰ এটাক যেনেকুৱা স্কেলাৰ এটাক যদি আমি এড কৰো 4 + 3 = 7 এ হ'ব কিন্তু ভেক্টৰ এটাক যদি আমি 4 + 3 হিচাপে এড কৰো তেতিয়ালে হি কি হ'ব পাৰে হি 7 হ'ব পাৰে 1 হ'ব পাৰে 5 হ'ব পাৰে বা 7 আৰু 1 ৰ ভিতৰত যিকোনো হ'ব পাৰে ডিপেন্ডিং আপন দা এংগল বিটুইন the two vectors a আৰু b ভেক্টৰৰ মাজত এংগলটোৰ ওপৰত ডিপেন্ড কৰি কিনে কি হয় ইয়াৰ ভ্যালু বেলেগ বেলেগ হ'ব এটা আমি হেতু মই তেতিয়া কৈছিলো যে এইটো মই ডিটেইলছত পঢ়িম এটা ডিটেইলছত পঢ়িবৰ কাৰণে আমি কি কৰিব লাগিব ভেক্টৰ এডিশনত দুটা ল আছে আমি সেই ল দুটা হস্তৰে পঢ়িব লাগিব ঠিক আছে সো নেক্সট টপিক হৈছে মোৰ ভেক্টৰ এডিশন তো নেক্সট টপিকটো হৈছে ভেক্টৰ এডিশন আৰু ভেক্টৰ এডিশনত আমি মই অলপ আগতে ক'লে যে ভেক্টৰ এডিশনৰ ল দুটা আছে এটা হৈছে ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন আৰু এটা হৈছে পেৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন ত্রিভুজ পদ্ধতি আৰু সমান্তৰিক পদ্ধতি ফাৰ্স্টতে আমি ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশনটো পঢ়ি লও ঠিক আছে এতিয়া মই স্টেটমেন্টটো আগতে লিখি দিও তাৰ পিছত আমি কৈ আছো কেনেকৈ এক্সপ্লেইন কৰিব পাৰি এটো চাও ঠিক আছে সো চাবা it states that if two vectors represents two sides of a triangle then their resultant vector is represented by its third side but in opposite direction ঠিক আছে তো এইটো হৈছে আমাৰ ভেক্টৰ এডিশনৰ ট্ৰায়াঙ্গল লটো
তো ইয়াত চোৱা ইয়াত তোমালোকে বুজি পোৱা লগা টাৰ্ম কেইটামান আছে এইটো হৈছে ৰিজাল্টেন্ট ভেক্টৰ ৰিজাল্টেন্ট ভেক্টৰ কাক কয় যদি আমি দুটা ভেক্টৰ এড কৰো তাৰ যোনটো ৰিজাল্ট হ'ব সেই ৰিজাল্টটো এটা ভেক্টৰে হ'ব আৰু সেই ভেক্টৰটোক আমি ৰিজাল্টেন্ট ভেক্টৰ বুলি কওঁ ঠিক আছে আৰু ৰিজাল্টেন্ট ভেক্টৰটো কেপিটেল R ৰ দ্বাৰা ডিনোট কৰা যায় মানে বুজোৱা যায় ঠিক আছে তো এতিয়া এই লটোৱে কি কৈছে চাবা it states that if two vectors represents two sides of a triangle then their resultant vector is represented by its third side but in opposite direction মানে এনেকুৱা টাইপৰ হয় এটা ধৰিলে ট্ৰায়াঙ্গল আছে এইটো ট্ৰায়াঙ্গল এটা তোমাৰ এনেকুৱা ধৰি লৈছে এটা ট্ৰায়াঙ্গল আছে OPQ ঠিক আছে এনেকুৱা এটা ট্ৰায়াঙ্গল আছে এই OPQ ট্ৰায়াঙ্গলৰ এইটো যদি আমি ধৰি লৈছো A ভেক্টৰ হয় OP আৰ্মটো যদি A ভেক্টৰক বুজায় আৰু PQ আৰ্মটো যদি B ভেক্টৰক বুজায় তেতিয়াহলে ইহত দুটাৰ ৰিজাল্টেন্টটো কোনে বুজাব ট্ৰায়াঙ্গলত কি থাকে তিনটা সাইড থাকে সো আমি কি কব ইহত দুটাৰ ৰিজাল্টেন্ট ভেক্টৰটো ৰিজাল্টেন্ট মানে কি ইহত দুটাৰ সামেশন টু কোনফালে হ'ব থাৰ্ড সাইডতে বুজাব বাট ইন অপোজিট ডাইৰেকশন এটা এই ভেক্টৰটোৰ ডাইৰেকশন কোনফালে আছে এইফালে আছে এইটো ভেক্টৰৰ ডাইৰেকশন এইফালে আছে তো থাৰ্ড সাইডটো ডাইৰেকশন কি হ'ব লাগিব but in opposite direction মানে এইটো ভেক্টৰ ডাইৰেকশন কোনফালে হ'ব এইফালে আৰু এই ভেক্টৰটোক আমি কি বুলি কওঁ ৰিজাল্টেন্ট অফ A ভেক্টৰ এন্ড B ভেক্টৰ আৰু ইয়াত মন কৰিব লগা কথা এটাই ট্ৰায়াঙ্গলত আমি কি কৰো ভেক্টৰ দুটাক যেতিয়া এড কৰিম ট্ৰায়াঙ্গল ল ইউজ কৰি কিনে এটা ভেক্টৰৰ হেডৰ লগত বেলেগটো ভেক্টৰৰ টেইলটো এড কৰো মানে A + B যদি আমি কৰিব খুজো তেতিয়ালে কি কৰিম A ৰ হেডৰ লগত B টেইলটো আমি এড কৰিম ঠিক আছে তাৰ পিছত আমি থাৰ্ড সাইডটো আকি দিম থাৰ্ড সাইডটো আকি দিয়াৰ কোনফালে দিব লাগিব এই A ৰ পৰা B লৈকে এইটো কি আছে এনেকৈ যায় আছে B ৰ পৰা মানে A ৰ পৰা B লৈকে এনেকৈ টাইপত যায় আছে যেলে আমি কি কৰিব লাগিব ইয়াৰ ডাইৰেকশনটো অপোজিট ফালে দিব লাগিব মানে এইটো এনেকৈ টাইপত দিছে সো এইটো এইফালে ঘূৰি আহিব নোৱাৰে এইটো এইফালে দিব লাগিব এইটোকে আমি কি বুলি কওঁ if two vectors represents the two sides of a triangle then their resultant vector is represented by its third side but in opposite direction ঠিক আছে যেলে এই ডায়াগ্ৰামটোৰ পৰা আমি কি ক'ব পাৰো R vector equal to A vector plus B vector এটোকে আমি কি বুলি কওঁ ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন ঠিক আছে সো এটো হৈছে আমাৰ ট্ৰায়াঙ্গল ল সিম্পলি এনেকা টাইপৰ মনত ৰাখা আমি কি হয় যেতিয়া অংক বিলাক কৰিম তেতিয়ালে আমি এনেকুৱা এইটো মানে ইউজ কৰি থাকিম ঠিক আছে সো এটা ট্ৰায়াঙ্গলৰ যদি দুটা সাইড মানে কি OP আৰু PQ এ দুটা ট্ৰায়াঙ্গলক ৰিপ্ৰেজেন্ট কৰে সৰি দুটা ভেক্টৰক ৰিপ্ৰেজেন্ট কৰে তেতিয়ালে সেই দুটাৰ সামেশনটো মানে their resultant vector is represented by its third side মানে এই ট্ৰায়াঙ্গলটোৰ বেলেগ 3 নম্বৰ সাইডতে বুজাব বাট ইন অপোজিট ডাইৰেকশন মানে উল্টা ফালে বুজাব তো এইটোকে আমি কি বুলি কওঁ ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন ঠিক আছে তো নেক্সট টপিকটো চাবা এটা নেক্সট টপিকটো হৈছে আমাৰ ট্ৰায়াঙ্গল ল পিছত আমি কি কলো মই আৰু এটা আছে আমাৰ পেৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন ঠিক আছে এইটোক আমি কি কৰিম অংক বিলাকত ডায়াগ্ৰাম বিলাকতো আমি ইউজ কৰিম আৰু অলপ পিছত মই কি কৰিম পেৰালেলোগ্ৰাম লটো পঢ়াম আৰু তাৰ পিছত আমি কৰিম এটা ম্যাথমেটিক্যাল এক্সপ্ৰেছন উলিয়াই দিম R ভেক্টৰৰ এটা ম্যাথমেটিক্যাল মানে ম্যাথমেটিক্যাল এক্সপ্ৰেছন এটা উলিয়াম আৰু তাৰ দ্বাৰা আমি কি গম পাম বেলেগ আগতে যেন মই পঢ়িছিল বেলেগ এংগুলত থাকিলে ভেক্টৰ কেটাৰ এডিশনৰ ৰিজাল্টেন্ট ভেক্টৰটোৰ ভ্যালু বেলেগ হয় হেতু আমি ম্যাথমেটিক্যালি শো কৰিম ঠিক আছে ইউজিং প্যারালেলোগ্রাম ল অফ ভেক্টর এডিশন আমি হেতু এটা কৰিব যাই আছো তো নেক্সট টপিকটো চাবা মোৰ প্যারালেলোগ্রাম ল অফ ভেক্টর এডিশন তো এটো হৈছে আমাৰ প্যারালেলোগ্রাম ল অফ ভেক্টর এডিশন এটা মই এটো স্টেটমেন্টটো ফাৰ্ষ্টতে লিখো তাৰ পিছত আমি এক্সপ্লেইন কৰিম ঠিক আছে তো এটো আগৰ নিচিনাকৈ লিখিম ইট স্টেটস দ্যাট if two vectors represents two sides two adjacent sides adjacent or অসমীয়াত আছে সন্নিহিত বাহু adjacent sides of a parallelogram drawn from a common point
comma it states that if two vectors represents two adjacent sides of a parallelogram drawn from a common point, then its diagonal drawn from the same point gives their resultant vector. Yes, sir? So আমি কি কলো, if two vectors represents adjacent sides of a parallelogram drawn from a common point, then its diagonal drawn from the same point gives their resultant vector. ঠিক আছে? তো এটা এইটো কি বুজাইছে, adjacent তোমালোকে ইয়াত আসামিজ মিডিয়ামৰ পৰা আহা কেইটাই বুজিব লগা টাৰ্ম হৈছে এইটো adjacent side মানে কি সন্নিহিত বাহু, মানে একেলগে থকা দুটা বাহুক আমি কি বুলি কওঁ, adjacent sides বুলি কওঁ of a parallelogram মানে কি সমান্তৰিক, drawn from a common point, then the diagonal মানে কৰ্ণ বা কৰ্ণ বুলি কয়, diagonal drawn from the same point gives their resultant vector. এটা মই এটা কি লৈছো, এটা parallelogram লৈছো, ধৰি লৈছো এইটো এটা parallelogram কাক কয়, যাৰ অপোজিট বাহুবিলাক কি হয়, প্যাৰেলাল হৈ থাকে না, ইকুৱেল আৰু প্যাৰেলাল হৈ থাকে, তাক আমি কি বুলি কওঁ, parallelogram বুলি কওঁ. তো এইটো এটা parallelogram, ধৰি লৈছো এইটো A B C D, ঠিক আছে, এইটো এটা parallelogram. এতিয়া এইটোৰ দুটা adjacent side, এটা তাতে যোনটো পঢ়িছিল আমি ট্ৰায়াঙ্গল ল দুটা ভেক্টৰ এড কৰিব লাগিলে এটাৰ হেডত বেলেগটো টিল এড মানে কানেক্ট কৰিছিল, কিন্তু ইয়াত কি কৰিব লাগে, ইয়াত যেটা কৰিম আমি দুটা ভেক্টৰক যেটা এড কৰিম, এই দুটা ভেক্টৰ কি হ'ব লাগিব, সেই দুটা টেইল দুটা এটা পইণ্টত কানেক্ট হ'ব লাগিব, ঠিক আছে। আৰু এইটোকে আমি কি বুলি কৈছে, এই drawn from a common point, এই কমন পইণ্টটো ইয়াতে আহি আছে, ঠিক আছে, মানে এই কমন পইণ্টটো কোনটো, ইয়াৰে এই পইণ্টটো বুজাই আছে। মানে আমি কি কৈছো, if two vectors represents two adjacent sides of a parallelogram drawn from a common point, এতিয়া এই two vector এটা কি কি, মই ধৰি লৈছো এইটো এটা ভেক্টৰ A ভেক্টৰ আৰু এইটো এটা ভেক্টৰ B ভেক্টৰ, ঠিক আছে। তো ইহত দুটাৰ সামেশনটো মানে ৰিজাল্টেন্ট ভেক্টৰটো কোনে দিব, its diagonal is মানে ৰিজাল্টেন্ট ভেক্টৰ gives কোনে দিব, diagonal drawn from the same point. এটা প্যাৰালেলোগ্ৰামত ডায়াগোনাল কি থাকে, দুটাল থাকে এনে নহয়, আমি এইটাল ডায়াগোনাল বুলি ক'ব পাৰো, এইডাল ডায়াগোনাল ক'ব পাৰো, কিন্তু কোনডাল ডায়াগোনালে দিব, যোনডাল ডায়াগোনাল কোনটো সেম পইণ্ট মানে কি কমন পইণ্টৰ পৰা, ইয়াৰ পৰা টানা ডায়াগোনাল লাগে, ইয়াৰ পৰা কোনডাল ডায়াগোনাল জানি এটা, ঠিক আছে। তো এই যোনটো ৰিজাল্টেন্ট ভেক্টৰ হ'ব, ইয়াৰ ডাইৰেকচনটো এইফালে হ'ব, আৰু এইটোক আমি কি বুলি কওঁ, প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন বুলি কওঁ, ঠিক আছে। আৰু এইটো কি হয়, আমাৰ আগৰটোকে কিন্তু এইটোই আমাৰ কি হয়, বেছি জেনাৰেল ফৰ্ম দিয়ে, যোনটো আমাক কি হয়, সেই আগৰটোৱে আমাক কি কয়, ছবি দ্বাৰা বুজিব সহজ কৰি দিয়ে, মানে পিক্টৰিকেলি ৰিপ্ৰেজেন্ট কৰোতে সেইটো আমাক বেছি ইজি হয়, কিন্তু মেথমেটিকেলি যেতিয়া চাব খুজে তেতিয়াহ'লে আমি এইটো দি চালে বেছি ইজি পাম, ঠিক আছে। এতিয়া মই কৈ আছো এইটো আৰু সেইটো দুইটা ইকুৱেলে হয়, কিন্তু তাৰ আগে মই আৰু একবাৰ এইটো কৈ দিছো, parallelogram law of vector addition কি হয়, if two vectors represents two adjacent sides of a parallelogram drawn from a common point, then its diagonal drawn from the same point gives their resultant vector. মানে এটা প্যাৰালেলোগ্ৰামৰ সমান্তৰিক এটাৰ দুটা adjacent side, দুটা সন্নিহিত বাহুৱে যদি দুটা ভেক্টৰক ৰিপ্ৰেজেন্ট কৰে, তেতিয়াহ'লে সেই যোনটো পইণ্টত কমন পইণ্টৰ পৰা আমি এটা ডায়াগোনাল ড্ৰ কৰিম, সেই ডায়াগোনাল ল'লে সেই ভেক্টৰ দুটাৰ ৰিজাল্টেন্টটো দিব, ৰিজাল্টেন্ট মানে কি সিহঁত দুটাৰ এডিশনটো দিব। এতিয়া চোৱা, ইহঁত দুটা আমি আগতে মই যেতিয়া টাইপছ অফ ভেক্টৰ পঢ়াইছিলো তাতে মই এটা কথা কৈছিলো, ইকুৱেল ভেক্টৰ কাক কয়, দুটা ভেক্টৰৰ যদি ম্যাগনিটিউড আৰু ডাইৰেকশন দুটা সেম হয়, তেতিয়াহ'লে সিহঁতক আমি কি বুলি কওঁ, ইকুৱেল ভেক্টৰ বুলি কওঁ। এতিয়া চোৱা, এইটো ভেক্টৰ বি ভেক্টৰ, এইটো কি প্যাৰালেল হৈ আছে নেকি, তেতিয়াহ'লে এইটো ভেক্টৰক আমি কি বুলি ক'ব পাৰো, দিস ভেক্টৰ ইজ অলসো কল্ড এজ বি ভেক্টৰ, ঠিক আছে। ঠিকনে এইটো ভেক্টৰ আৰু এইটো ভেক্টৰক আমি কি ক'ব পাৰো, এইটো এ ভেক্টৰ বুলি ক'ব পাৰো, হয়নে নহয়, কাৰণ these are parallel vectors and parallel vectors are equal vectors, যোনটো মই লাষ্ট ক্লাছত তোমালোকক কৈ আছিলো,
ঠিক আছে তো এইখিনি হৈছে এটা কথাটো এটা এটা ট্ৰায়াঙ্গুলাৰ নিচিনা হম নেকি এইখিনি যদি মই মুছি দিও তেতিয়া চোৱা এইটোৰ হেডত a ভেক্টৰৰ হেডত b ভেক্টৰৰ টেইলটো লগাই দিছো তো এইটো এটা ট্ৰায়াঙ্গুলাৰ ৰিপ্ৰেজেন্ট কৰিছে আৰু ট্ৰায়াঙ্গুলটোৰ থাৰ্ড সাইডটোৰ বাট ইন অপোজিট ডাইৰেকশন এইটা কি আছে a ভেক্টৰটো এইফালে গৈছে b ভেক্টৰটো এইফালে গৈছে but the third side of the triangle represents the same vector but in opposite direction মানে এই r vector to ইহত দুটাৰ resultant vector ক ডিভাইড কৰিব but in opposite direction ঠিক আছে এই দুটা যদি আছিল এই দুটা যদি থাকে এইখিনি মই মুছি দিও এইখিনি মুছি দিলে এইটো কি আছে b vector to a vector মানে না তো এইটো যদি আমি কৰো তেতিয়া চোৱা b ভেক্টৰৰ হেডৰ লগত a ভেক্টৰৰ টেইলটো এড কৰি দিছো তেলে ইহত দুটাৰ ৰিজাল্টেন্ট কোনে দিব ইহত দুটাৰ ৰিজাল্টেন্ট থাৰ্ড সাইডটো দিব ট্ৰায়াঙ্গুলটোৰ তো থাৰ্ড সাইডটো বাট ইন অপোজিট ডাইৰেকশন ইটো ইফালে গৈছে ইটো ইফালে গৈছে তো থাৰ্ড সাইডটো কি হয় অপোজিট ফালে উল্টা ফালে যাব তো এইটোই আমাক কি দিছে ৰিজাল্টেন্ট ভেক্টৰটোৱে দি আছে মানে এই দুটা ফৰ্মুলা এই ল দুটা যদিও বেলেগ বেলেগ হয় কিন্তু ইহত দুটাৰ কনক্লুজনটো সেমে হয় মানে ট্ৰায়াঙ্গুল লটো আমি ফাইনালি পাই যাও তো ট্ৰায়াঙ্গুল লটো কি কৰে যদি দুটা এটা ট্ৰায়াঙ্গুলাৰ দুটা সাইডছে দুটা ভেক্টৰক ৰিপ্ৰেজেন্ট কৰে তেতিয়ালে থাৰ্ড সাইডটো বাট ইন অপোজিট ডাইৰেকশনে আমাক কি দিয়ে their resultant vector to দি দিয়ে ঠিক আছে তো parallelogram law of vector addition কি দিয়ে তাতে কি কৰিছিল আমি এটা ভেক্টৰৰ হেডৰ লগত বেলেগ ভেক্টৰৰ টেইলটো এড কৰিছিল ইয়াত দুইটা ভেক্টৰৰ টেইল দুটা এড কৰিব লাগে মানে কানেক্ট কৰিব লাগে আৰু সেই কানেক্ট কৰা পইণ্টটো আমি কমন পইণ্ট বুলি কওঁ আৰু সেই কমন পইণ্টৰ পৰা যোনডাল ডায়াগোনাল ড্ৰ কৰিম সেই ডায়াগোনাল ডালে আমাক কি দিব সেই যোনটা ভেক্টৰত দুটা মানে প্যাৰালেলোগ্ৰামটো দুটা সাইডক ৰিপ্ৰেজেন্ট কৰিছিল সেই ভেক্টৰ দুটাৰ ৰিজাল্টেন্টটো দি দিব ঠিক আছে তো এতিয়া আমি ইয়াৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো চাব খুজিছো ঠিক আছে তো এইখিনি হৈছে প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন এন্ড ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন এটা আমি প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশনৰ দ্বাৰা আমি দুইটা একচুয়ালি একে হয় আমি অলপ পিছতো এইটো বস্তু মানে ম্যাথমেটিক্যালি গম পাই থাকিম এতিয়ালৈকে আমি কি কৰিছো জাস্ট ল দুটা লিখিছো এতিয়া আমি কি কৰিম ম্যাথমেটিক্যাল এক্সপ্ৰেছন ওলাব লাগিব কাৰণ মই আগতে কৈছিলো ফিজিক্সত বহুত বেছি ম্যাথমেটিক্স ইউজ হয় তো আমি সেই কাৰণে কি কৰিব লাগিব ম্যাথমেটিক্যাল ফৰ্মুলা বিলাক আনিব লাগিব ঠিক আছে তো এটা নেক্সট কথাটো মই কি ইয়াৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো আনিব খুজিছো তো মই এইটো এটা ডায়াগ্ৰামটো লৈছো এটা প্যাৰালেলোগ্ৰাম আছে a b c d তাৰে a b সাইডটো আৰু a d সাইডে দুটা ভেক্টৰক ৰিপ্ৰেজেন্ট কৰিছে a ভেক্টৰ আৰু b ভেক্টৰ তেতিয়াহলে এই প্যাৰালেলোগ্ৰাম লটোৱে আমাক কি কয় তাৰ ডায়াগোনাল ডাল ac ডায়াগোনাল ডালে কি কৰিব r ভেক্টৰটো বুলি কৈছে a AC diagonal ডালে a ভেক্টৰ আৰু b ভেক্টৰৰ ৰিজাল্টেন্ট ভেক্টৰটো দিব যাক আমি r ভেক্টৰ বুলি কৈছো মানে আমি কি ক'ব খুজিছো প্যাৰালেলোগ্ৰাম ল মতে r ভেক্টৰ ইকুৱেল টু a ভেক্টৰ প্লাস b ভেক্টৰ এইখিনি প্যাৰালেলোগ্ৰাম লয় আমাক দি দিয়ে এতিয়া আমি ওলাব খুজি আছো কি r ভেক্টৰটোৰ ম্যাগনিটিউড আৰু ডাইৰেকশন এই দুটা ওলাব খুজি আছো ঠিক আছে যেহেতু r টু কি এটা ৰিজাল্টেন্ট ভেক্টৰ হয় আৰু ৰিজাল্টেন্ট ভেক্টৰ হলে তাৰ ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটা থাকিব আৰু এটা আমি সেই r ভেক্টৰৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছন ওলাব খুজিছো ম্যাগনিটিউড আৰু ডাইৰেকশনৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছন ওলাব খুজি আছো ঠিক আছে সো মই এতিয়া কম কি a ভেক্টৰ আৰু b ভেক্টৰৰ মাজৰ এংগলটো থিটা আছে ঠিক আছে আৰু r ভেক্টৰে মানে ৰিজাল্টেন্ট ভেক্টৰটোৱে a ভেক্টৰৰ লগত কিমান এংগল কৰি আছে আলফা এংগল কৰি আছে ঠিক আছে সো এইখিনি মই জাস্ট সিম্পল করলো তে আমি লিখতে কি লিখিম let a vector and b vector represents two sides ab and ad of a parallelogram abcd ঠিক আছে and their resultant vector is represented by r vector which is the diagonal drawn from the point a পইণ্টৰ পৰা টানা diagonal ডালে আমাক কি দিব a vector আৰু b vectorৰ ৰিজাল্টেন্টটো দি দিব তাৰপিছত আমি কি কম let theta be the angle between a vector and b vector and alpha be the angle between r vector and a vector r vector আৰু a vector ৰ মাজৰ যোনটো এংগল হয় হেতু হৈছে আলফা এতিয়া আমি ইয়াৰ ম্যাগনিটিউড অলপ খুজি আছো আৰু ডাইৰেকশন তো ম্যাগনিটিউড কি দিয়ে এটা ভেক্টৰৰ ম্যাগনিটিউড a ভেক্টৰৰ ম্যাগনিটিউড কিমান হ'ব ab হ'ব হয়নে নহয় কাৰণ এটা ভেক্টৰক আমি কি কৰো এটা এৰৰ দ্বাৰা বুজাও আৰু সেই এৰৰ ডালৰ লেন্থ এটা ৰে দ্বাৰা বুজাই আৰু সেই ৰে ডালৰ লেন্থটোৱে ভেক্টৰটোৰ ম্যাগনিটিউডটো দিয়ে তেতিয়ালে এই a ভেক্টৰৰ ম্যাগনিটিউড কিমান হ'ব ab হ'ব নহলে আমি কি ক'ব পাৰো cd হ'ব ঠিক এনেকৈ b ভেক্টৰৰ ম্যাগনিটিউড কিমান হ'ব AD হ'ব বা BC হ'ব আৰু ঠিক এনেকৈ r ভেক্টৰৰ ম্যাগনিটিউড কিমান হ'ব AC ঠিক আছে তে এইখিনিৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছন ওলাবৰ কাৰণে আমি কি কৰিম ইয়াক অলপমান এক্সটেন্ড কৰিম মানে আমি কি কৰিছো AB লাইন ডালক অলপমান এক্সটেন্ড কৰিছো আৰু ইয়াতে মই এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰিছো
তো আমি কি কাম এই তোমালোকে জিওমেট্ৰি যেন ইউজ কৰিছিলা এনেকুৱা টাইপৰ এটা আমি ই পয়েন্ট বুলি কৈছিল আমি কাম লেট উই ড্ৰ CE perpendicular on the extended AB বৰ্ধিত AB ৰেখাত আমি CE লম্বত আনিছো ঠিক আছে তো আমি এনেকুৱা কৰি পারপেন্ডিকুলার ড্ৰ কৰিছো মানে কি এইটো এংগল কিমান হ'ব 90 ডিগ্ৰী তো এইটো 90 হ'ব এতিয়া এইটো এংগল যদি থিটা হয় তেতিয়ালে এইটো এংগল কিমান হ'ব থিটা ঠিক আছে সো এইখিনি হৈছে আমাৰ সিম্পল কথা এতিয়া মই এইটো ট্ৰায়াঙ্গলত তোমালোকক কি কৰিম sin থিটা আৰু cos থিটাটো আমি জানিব লাগিব ঠিক আছে আৰু মই কৈ আছিল ফিজিক্সত ম্যাথমেটিক্স ইউজ হয় তো ইয়াত তোমালোকক কি হয় এইখিনি কথাটো তোমালোকে স্কুল লেভেলত পাইছা আৰু sin থিটা cos থিটা কেনেকৈ ওলাই তো এইটো ট্ৰায়াঙ্গুলাৰ কি হ'ব এইটো পারপেন্ডিকুলার এইটো বেস আৰু এইটো হাইপোটেনিয়াস তো আমি কি কৰিম সাইডত তোমালোকে এইটো কথা লিখি লবা from triangle BCE এইটো ট্রায়াঙ্গুলার sin থিটা ইকুয়াল কিমান হ'ব sin থিটা ইকুয়াল কি আছিল some people have some people have curly brown hair turn permanently black এটো আমি লাইনটো দি বেছি ইজি হৈ যায় তো some people have মানে কি perpendicular divided by hypotenuse তো perpendicular কি আছে ইয়াতে CE না এইটো ট্রায়াঙ্গুলার পৰা মই sin থিটা লব খুজিছো এইটো থিটা তো এডাল পারপেন্ডিকুলার এডাল বেস আৰু এইটো হাইপোটেনিয়াস তো আমি কি কও sin থিটা ইকুয়াল some people have perpendicular divided by hypotenuse মান হয় BC তো ইয়াৰ পৰা CE ইকুয়াল কিমান পাব পাৰো CE ইকুয়াল টু BC sin of theta ঠিক আছে তো এইটো এটা বস্তু যোনটো আমি এই x মানে যোনটো আমি ডিডাকশন আছে এইটো ডিডাকশনত আমি ইউজ কৰিম ঠিক এনেকে এইটোৰ পৰা যদি মই cos থিটা উলিয়াও cos থিটা ইকুয়াল কি আছিল কার্লি ব্রাউন হেয়ার মানে কি বেস ডিভাইডেড বাই হাইপোটেনিয়াস তো বেস কি আছিল এটা ইয়াৰ বেস কোনটো হয় BE ইকুয়াল টু BE divided by এখিনি BC তো ইয়াৰ পৰা আমি BE ইকুয়াল কিমান পাও BE ইকুয়াল টু BC cos of theta ঠিক আছে তো এখিনি হৈছে আমাৰ এদিটা আমি ইউজ কৰিম এখানে মই আগতে সাইডত উলিয়াই থৈ দিছো ঠিক আছে মই ওলাব কি খুজি আছো r ভেক্টৰ যোনটো r টো কিছিল a ভেক্টৰ আৰু b ভেক্টৰৰ ৰিজাল্টেন্ট হয় এটা মই প্যাৰালেলোগ্ৰাম লটো কৈছিল কি মই r ভেক্টৰৰ ম্যাগনিটিউড আৰু ডাইৰেকচনৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছন ওলাব খুজি আছো আৰু তাৰ কাৰণে মই কি কৰিছো we draw a perpendicular CE on the extended AB বৰ্ধিত AB ওপৰত এডাল মই পারপেন্ডিকুলার ড্ৰ কৰিছো আৰু মই এই ট্ৰায়াঙ্গলটো কি কৰিছো এইটো যদি থিটা হয় এইটো এংগল থিটা হ'ব তেতিয়াহ'লে মই এইখিনি ডাটা ইয়াৰ পৰা ওলাই দিছো মানে ট্ৰিগোনোমেট্ৰি ইউজ কৰি কিনে এইখিনি কথা মই কৰিছো এতিয়া কথাটো হ'ল কি তোমালোকে পাইথাগোৰাছ ফৰ্মুলা পাইছা পাইথাগোৰাছ ফৰ্মুলা ক'ত এপ্লাই হয় অনলি ৰাইট এংগল ট্ৰায়াঙ্গলত হয় পাইথাগোৰাছ ফৰ্মুলা ইউজ হয় তো এইটো এটা কি হ'ব ৰাইট এংগল ট্ৰায়াঙ্গল হ'ব নে নহ'ব তো আমি কি কৰিব পাৰো from now applying Pythagoras formula in the triangle AEC etu ki hoy right angle triangle hobo na nai dot etu eta yes and right angle ase but 90 degrees now so ami tolot likhim baki ekhini diagram to explanation khini likhim let a vector ekhini mo olof agote jen koril ekhini likhim likhine ekhini side likhila tar bisot ekhini kotha kom now from triangle right angle triangle now from right angle triangle AEC কোনটো ট্রায়াঙ্গল AEC এটো যদি রাইট অ্যাঙ্গেল ট্রায়াঙ্গুলার পাইথাগোরাস থিওরেম ইউজ কৰো তেতিয়ালে আমি কি ক'ব পাৰো AC স্কয়ার ডায়াগোনাল স্কয়ার ইকুয়াল টু কি আছিল ডায়াগোনাল স্কয়ার ইকুয়াল টু AE স্কয়ার প্লাস CE স্কয়ার হ্যাঁ নহয় আমি এটো লিখিব পাৰো এখিনি স্কয়ার প্লাস এখিনি স্কয়ার ইকুয়াল টু এখিনি স্কয়ার এটো ট্রায়াঙ্গল হৈ যাব তো এই ট্রায়াঙ্গলটো এখিনি হ'ব তো এতিয়া মই AE টু কি বুলি লিখিব পাৰো AE টু মই এখিনি প্লাস এখিনি বুলি লিখিব পাৰো মানে AB প্লাস BE মানে মই এইটো কি বুলি লিখিম AB প্লাস BE হোল স্কয়ার প্লাস CE স্কয়ার এনেকুৱা টাইপত লিখিব পাৰো তেতিয়াহলে AB এটো আমি কি a plus b whole square ফর্মুলা ভাঙি দিব পাৰো a plus b whole square কি আছিল ab square plus a square plus b square plus twice a b এখিনি নাছিল এখিনি তোমালে এটো পাই হিসাবে ab মানে কি a plus b whole square ফর্মুলা এটো মই ভাঙি দিলো ঠিক আছে তো এটা এইখিনি হৈ গল এতিয়া মোক লাগে a2 আৰু a2 এড কৰিলে আমি কিমান পাম be square মানে কোনখিনি এইখিনি
আৰু c স্কয়াৰ কোনখিনি এইখিনি তো এইখিনি যদি এইখিনি এইটো ট্ৰায়াঙ্গল কি হয় ৰাইট এংগল ট্ৰায়াঙ্গল যত এইটো কি আছে আমাৰ 90 ডিগ্ৰী আছে না নহয় তো এইটো স্কয়াৰ প্লাস এইটো স্কয়াৰ ইকুৱেল কি হ'ব এইটো ডায়াগোনাল নেদিব তো আমি কি ক'ব পাৰো এই দুটা টার্ম লগ লাগি কিনে কি হ'ব আমাৰ এই bc স্কয়াৰ হৈ যাব তো আমি ইয়াৰ পৰা কি ক'ব পাৰো ab স্কয়াৰ প্লাস bc স্কয়াৰ ইকুৱেল প্লাস টুৱাইস ab be মানে নহয় সো আমি এইখিনি কথা ক'ব পাৰো যত be স্কয়াৰ প্লাস c স্কয়াৰ ইকুৱেল টু bc স্কয়াৰ ফ্ৰম দিস ট্ৰায়াঙ্গল হয় না এই ট্ৰায়াঙ্গল এটা ৰাইট এংগল ট্ৰায়াঙ্গল আৰু এই ৰাইট এংগল ট্ৰায়াঙ্গলৰ পাইথাগোৰাছৰ থিওৰেম ইউজ হ'ব তো ইয়াত কি হয় a2 স্কয়াৰ প্লাস a2 স্কয়াৰ ইকুৱেল টু ডায়াগোনাল স্কয়াৰ তো ইয়াত আমি কি কৰিছো b স্কয়াৰ প্লাস c স্কয়াৰ ইকুৱেল টু bc স্কয়াৰ ঠিক আছে এতিয়া মই জাস্ট এই b এর জায়গা মই এইখিনি কথা ইউজ কৰিম মই এইখিনি কথা মই কলো এইখিনি বস্তু মই কি কৰিছো ইউজ কৰাৰ কাৰণে মই আগতে লিখি ৰাখিছো তো এই কাৰণে মই এই b কো জায়গাত মই এবাৰ কি লিখিম bc cos θ লিখিম তো এটো কি হ'ব ab স্কয়াৰ প্লাস bc স্কয়াৰ প্লাস টুৱাইস ab তে be মানে কি আছিল bc cos of θ be মানে কি আছিল ই আছিল তো bc cos of θ ঠিক আছে তো এইখিনি পাই গলো এতিয়া মই জাস্ট কি হয় ম্যাথমেটিক্যালি মই ভেক্টর ফর্মত এইকেটা লিখিম ভেক্টর মানে ভেক্টর ফর্মত লিখো ভেক্টর কেটা ম্যাগনিটিউড হিসাবে লিখিম তে AC টু কি বুজায় AC টু কি বুজায় আছে r অর ম্যাগনিটিউড বুজাব মানে না AC টু কি বুজাব r অর ম্যাগনিটিউড ঠিক আছে AB টু কি বুজাব a ভেক্টৰৰ ম্যাগনিটিউড আৰু BC টু কি যাব b ভেক্টৰৰ ম্যাগনিটিউড আৰু ম্যাগনিটিউড টু কেনেকে লিখিব পাৰি মডুলাস অফ r ভেক্টৰ বুলিও লিখিব পাৰি বা সিম্পল r বুলিও লিখিব পাৰি যোনখিনি আমি অলৰেডি পঢ়ি আহিছো তো ইয়াক মই কি লিখিব পাৰো ac স্কয়াৰ ইকুৱেল কি লিখিব পাৰো r স্কয়াৰ কি আছে নাই তো ac স্কয়াৰ ইকুৱেল কি লিখিম r স্কয়াৰ ইকুৱেল টু ab স্কয়াৰ মানে কি হ'ব a স্কয়াৰ প্লাস bc স্কয়াৰ মানে কি আছিল b স্কয়াৰ প্লাস টুৱাইস ab মানে কি আছিল a আৰু bc মানে আছিল b আৰু এটো কি হ'ব cos of θ ঠিক আছে তো ইয়াৰ পৰা r ইকুৱেল টু কিমান পাম r equal to root over এটো কি লব লাগে এটো স্কয়ার আছে তো r ললে কিমান পাম root over পাই যাম তো এইখিনি কিমান পাম a স্কয়ার প্লাস b স্কয়ার প্লাস টুৱাইস ab cos of θ যোনটো তোমালোকৰ কি হয় সবচে ইম্পৰ্টেন্ট বস্তু হয় যোনবিলাক অংক বিলাকত এটো ভ্যালু আমি ইউজ কৰিয়ে থাকে ঠিক আছে তো এটোই কি হয় এই r ভেক্টৰ এই r টো আমাক কি দিব a আৰু b ভেক্টৰৰ যোনটো ৰিজাল্টেন্ট ভেক্টৰ হয় তাৰ ম্যাগনিটিউড টু দিব তো এই ফর্মুলাটো মনত ৰাখিবা r √a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইস ab cos of θ where θ is the angle between a vector and b vector এটা সো আমি আগতে কৈ আছিল a vector আৰু b vector ৰ মাজৰ যদি এংগলটোৰ ওপৰত কি কৰে তাৰ ৰিজাল্টেন্ট ভেক্টৰটোৰ ভ্যালুটো ডিপেন্ড কৰি আছে না নহয় আমি যেন কৰিছিল 3 + 4 = 7 3 + 4 = 5 3 + 4 = 1 তো হেইটা কি হয় এই থিটাটোৰ ওপৰত ডিপেন্ড কৰি থাকিব এই থিটাটো যদি 90 ডিগ্ৰী হয় তেতিয়ালে ইয়াৰ ভ্যালু বেলেগ হৈ যাব এই থিটাটো যদি 0 ডিগ্ৰী হয় ইয়াৰ ভ্যালু বেলেগ হয় থিটাটো যদি 180 ডিগ্ৰী হয় ইয়াৰ ভ্যালু বেলেগ হৈ থাকিব সেই কাৰণে মই কৈছিলো ভেক্টৰ এডিশনে কি কৰে তাৰ ভেক্টৰ দুটা যোনটা ভেক্টৰক আমি এড কৰিম সেই ভেক্টৰ দুটাৰ মাজৰ এংগলটোৰ ওপৰত বহুতখিনি ডিপেন্ড কৰি থাকে ঠিক আছে তো এইটো হৈছে আমাৰ r ভেক্টৰৰ ম্যাগনিটিউডৰ ফৰ্মুলা এটা হৈছে ডাইৰেকশনটোৰ ফৰ্মুলা এটা ডাইৰেকশনটো কোনফালে আছে ac ডাইৰেকশনত এটা আমি ac ডাইৰেকশনটো a ভেক্টৰৰ লগত কিমান এংগল কৰি আছে সেই এংগলটো ওলাই দিলে হ'ল ঠিক আছে তো মই এইখিনি কথা লিখিলো ইয়াৰ পিছত কি লিখিম এগেইন তো এটা নেক্সট কি লিখিম এগেইন মই এই ট্ৰায়াঙ্গলটো মই কি কৰিম tan of alpha উলিয়াম again from the trigonometry use কৰিব লাগিলে বা কি আছিল ৰাইট এংগল ট্ৰায়াঙ্গল লাগা আছিল না না সমকোণী ত্ৰিভুজতে আমি trigonometry use কৰিব পাৰো নাও from triangle AEC ইয়াত আমি যদি tan of alpha ইউজ কৰো টার্ন কি আছিল টার্ন পার্মানেন্টলি ব্ল্যাক হয় না টার্ন পার্মানেন্টলি ব্ল্যাক মানে কি আছিল পারপেন্ডিকুলার ডিভাইডেড বাই পার্মানেন্টলি ব্ল্যাক মানে পারপেন্ডিকুলার ডিভাইডেড বাই বেস তো ইয়াত এইটো ট্রায়াঙ্গুলার পারপেন্ডিকুলার কোনডাল হয় এডাল কারণ এইটো এংগল কি হয় আলফা টু এইটো তো আমি কি কৰিব খুজিছে tan of alpha ওলাব খুজিছো মানে পারপেন্ডিকুলার ডিভাইডেড বাই বেস তো পারপেন্ডিকুলার কি হয় CE আৰু বেস মান হয় AE তো CE টো জানো আমি CE ইকুয়াল টু কিমান হয় CE ইকুয়াল টু এইটো BC sin of theta
ঠিক এনেকে এইটুক মই কি লিখিব পাৰো আগত এইটো সি বুলি লেখা এইটুক মই আগৰ নিচিনাকে দুটা ভাগত লিখিছো ab প্লাস be তো ইয়াক যদি মই এটা যদি মই এই c e আর b ক মই এটা ফৰ্মত লিখো তো যদি লিখো তেতিয়ালে কিমান হ'ব c = bc sin of theta আৰু ab টো কি লিখিম ab plus bc cos of theta ঠিক আছে এতিয়া মই ইয়াত লিখো যদি tan of alpha = কিমান হ'ব tan of alpha bc মানে কিমান হয় bc মানে c bc মানে কি আছিল b ভেক্টৰ আছিল ন b ভেক্টৰ ম্যাগনিটিউড b ম্যাগনিটিউড sin of theta plus ab মানে কি আছিল a plus b sin of theta তো ইয়াক আমি এনেকুৱা টাইপত লিখিব পাৰো মানে tan of alpha টো পাই গলো তে tan of alpha টো আসলতে বেছি ইউজ নহয় আমি আলফা টো হে ইউজ কৰিম তে আলফা = কিমান লিখিব পাৰো tan ইনভার্স অফ দিস থিং হয় না এখানে পাইছা তোমালোকে সো ইয়াক কি কৰিম আমি আলফা যদি ওলাব লাগে আমি কি কৰিম tan ইনভার্স অফ দিস থিং কৰি দিম তো এইখিনি পিছত আমি কি কৰিব পাৰো therefore alpha = tan inverse of b sin of theta divided by a plus b cos of theta so এইখিনি আছে angle between a vector and r vector ঠিক আছে তো আমি ক্যাপিটাল r এর ম্যাগনিটিউড ওলাইছো আর r ভেক্টর ডাইরেকশন তো কি কবা thus the resultant vector makes an angle this much with a vector হেনেকুৱা টাইপত লিখিম আমি অংকবিলাক কৰতে আমি এইবিলাক ভ্যালু ডাইৰেক্টলি আমি বহাই দিলে গমে পাই যাম এটা আমি স্পেশাল কেস কিছুমান পঢ়িব লাগিব ইয়াৰ পৰা ঠিক আছে তো আমি ফৰ্মুলা দুটা ইয়াত ওলাই দিলো ফৰ্মুলা দুটা এক্সপ্ৰেশন দুটা ওলাবও তোমালোকক আহি থাকে মানে বোর্ড এক্সামত আহি থাকে তাৰ উপৰিও আমি কি হয় ইয়াৰ পৰা কিছুমান স্পেশাল কেসও আমি পাই থাকো আৰু এই ফৰ্মুলা দুটা ইউজ কৰি কিনে আমি অংক কৰিব লাগিব ঠিক আছে তো নেক্সট পইণ্ট টো মোৰ কৈছে স্পেশাল কেস কিন্তু স্পেশাল কেস দুটাত মই এই ফৰ্মুলা দুটা ইউজ কৰিব লাগিব তো স্পেশাল কেস কৰি আমি স্পেশাল কেস পঢ়াৰ আগে মই এই দুটা বস্তু ইয়াত লিখি লৈছো কাৰণ এটা আমি ইয়াত ইউজ কৰিম তো নাম্বাৰ 1 when theta = 0 degree যদি theta = 0 degree মানে কেনেকৈ হ'ব a ভেক্টৰ টো এইখিনি আছে b ভেক্টৰ টো এইখিনি আছে মানে দুটা কি হয় সেম ডাইৰেকশনত আছে যদি সেম ডাইৰেকশনত থাকে তেতিয়ালে আমি theta = কিমান পাও 0 ডিগ্ৰী কাৰণ theta কি আছিল theta is the angle between a vector and b vector আছে তেতিয়ালে ইয়াৰ পৰা cos of theta কিমান হ'ব cos 0 = কিমান আছিল 1 হয় না হয় আৰু sin theta = কিমান হ'ব sin 0 degree = 0 তো এইখিনি ভ্যালু বস্তুটো মনত ৰাখিব লাগিব সো when theta = 0 degree cos theta = 1 sin theta = 0 যদি এইটো হয় তেতিয়ালে r = কিমান পাম therefore r = কিমান আছিল √a² + b² আছিল তো a² + b² plus twice ab হৈ যাব না কাৰণ cos theta = কিমান আছিল 1 তো এইখিনি থাকা না থাকা একে নিচিনা হ'ব তো ইয়াক আমি কি লিখব পাৰো a plus b whole square এটা whole square আৰু যদি √টো গুচাই দিই তেতিয়ালে মই কি লিখিব পাৰো r = a plus b এটা মই আগতে কৈছিলো সেম ডাইৰেকশনত যদি থাকে এটা ট্ৰায়াঙ্গল ল মতে আমি যদি চাও তেল a plus b কৰিব লাগিলে আমি কি কৰিম a হেডত b টেইল টো লগাই দিম মানে এইখিনি মই কি কৰিম ইয়াত আনি লৈ দি দিম তো এটো কেনেকৈ হৈ যাব এইখিনি হৈ যাব তো যে ট্ৰায়াঙ্গল লটোৰ মতে কি হয় ইয়াৰ দুটা ৰিজাল্টেন্ট ভেক্টৰ কি হ'ব থাৰ্ড সাইড যেটা দেখা যদি ট্রায়াঙ্গল হোৱা নাই কিন্তু আমি কি কৰিব পাৰো ট্রায়াঙ্গল বুলি ধৰি লব পাৰো তো ট্রায়াঙ্গল যদি ধৰি লওক তেলে বাট ইন অপোজিট ডাইৰেকশন যেল এইটো এনেকুৱা আছে এইটো এনেকুৱা যদি হয় তেলে থাৰ্ড সাইড এনেকুৱা টাইপৰ আছে তো r ভেক্টৰ ডাইৰেকশন কোনফালে হ'ব এইখিনি আৰু এইটো ভ্যালু কিমান হ'ব a ভেক্টৰৰ ম্যাগনিটিউড প্লাস b ভেক্টৰৰ ম্যাগনিটিউড ঠিক আছে তো আমি ম্যাথমেটিক্যাল এক্সপ্ৰেছন মতে আমি এইখিনি পাই গলো তে আলফা এংগল কিমান হয় এটা চাম সো tan of alpha কিমান হ'ব tan of alpha উপৰত যদি 0 হয় sin theta = কিমান আছে 0 যদি কিবা এটা মানে কোয়ান্টিটিৰ উপৰৰখিনি যদি 0 হয় তেতিয়ালে কি হ'ব উপৰৰখিনি 0 মানে কি 0 ডিভাইডেড বাই সামথিং করলে 0 সো আমি এখিনি কি করলে কিমান পাম 0 সো ইয়াৰ পৰা আমি এটো কি হ'ব পাৰো আলফা = 10 0 কিটা হয় 0 ডিগ্ৰী তে 0 হয় সো ইয়াৰ পৰা আমি কি ক'ব পাৰো আলফা = 0 ডিগ্ৰী মানে আমি কি হ'ব r ভেক্টৰটো a ভেক্টৰৰ লগত কিমান এংগল কৰি থাকিব কোনো এংগল কৰিয়ে নাথাকে সো এইটো কেছটো কিমান হ'ব আলফা = 0 পাই গলো ঠিক আছে
তো এনেকুৱা কৰি আমি এইটো স্পেশাল কেস when θ equal to 0 ডিগ্ৰী এইখিনি পৰা আমি কি পালো যেতিয়া θ টো 0 হয় r equal to just a plus b হয় আৰু এংগুলটো কিমান কৰে r ভেক্টৰে a ভেক্টৰৰ লগত 0 এংগুল কৰি থাকে মানে কোনো এংগুলে নকৰে ঠিক আছে তো মই এতিয়া নেক্সট পইণ্ট চাম নেক্সট নাম্বাৰ 2 স্পেশাল কেছৰ নাম্বাৰ 2 number 2 when theta equal to 180 degree theta equal to 180 degree মানে কি a vector টো যদি এইফালে আছিল b vector টো কি হ'ব 180 degree উল্টা হলে না তো তার কি হ'ব অপোজিট ফালে হ'ব এনেকুৱা টাইপৰ ঠিক আছে সো এইখিনি হয় তাহলে cos theta equal কিমান হয় cos 180 equal কিমান আছিল cos 180 equal to -1 cos 180 minus 1 আৰু cos sin of 180 equal to 0 so এইটো ক্ষেত্ৰত আমি এখিনি পাই যাম এতিয়া ইহত দুটাক যদি এড কৰিলে আমি কি কৰিব লাগিব ইয়াৰ হেডৰ লগত ইয়াৰ টেইলটো আনিব লাগিব তে এনেকুৱা টাইপৰ হৈ যাব হয় না নহয় তো এইটো ইফালে আছিল ইয়াত তো ৰিজাল্টেন্ট ভেক্টৰটো কিমান হ'ব এখিনি হ'ব মানে ই এ ভেক্টৰৰ লগত কিমান কিনি হ'ব 0 ডিগ্ৰী এংগুল কৰি দিব আমি এটা ম্যাথমেটিক্যাল এক্সপ্ৰেছন ওলাব লাগিব আৰু r ভেক্টৰ ইকুৱেল কিমান হ'ব a ভেক্টৰ মাইনাস b ভেক্টৰ হয় না নহয় তো ইয়াৰ ম্যাগনিটিউড কিমান হ'ব a ওপৰ ইয়ালৈকে গৈছো তাৰ পিছত ইয়ালৈকে ঘূৰি আহিছো তো ইয়াৰ ম্যাগনিটিউড কোনখিনি হ'ব এখিনি মানে আমি কি ক'ব a ভেক্টৰৰ পৰা b ভেক্টৰ মাইনাস কৰি দিলে যিমান হয় এখিনি হ'ব r1 ম্যাগনিটিউড এটা আমি এই এক্সপ্ৰেছনটো বহাই কিনে চাম সেইখিনি হয় না নহয় ঠিক আছে তো r ইকুৱেল কিমান হ'ব therefore r ইকুৱেল টু a স্কয়ার প্লাস b স্কয়ার প্লাস twice ab cos of 180 degree মানে কি আছে cos of theta equal to -1 তো এখানে ইকুয়াল টু minus twice ab তো minus twice ab মানে কি a square plus b square minus twice ab তো কি আছে ফর্মুলা a minus b whole square তো এটো যদি হোল স্কয়ার আর রুট ওভারটো গুছাই দিও আমি কিমান পাম r equal to a minus b যোনটো আমি অলপ আগতে কৈ আছিলো আমি ডায়াগ্ৰামেটিক্যালিও বুজি পাইছো আৰু ম্যাথমেটিক্যাল এক্সপ্ৰেছন ওয়াইজও আমি এটো আনি দিলো নেক্সট কথা হৈছে এংগল তে এংগল কিমান আছে tan of alpha equal to কিমান হ'ব tan of alpha equal to b sin of theta তো b sin of theta মানে কিমান পাম এটো ওপৰটো 0 sin theta মানে ওপৰটো 0 মানে কি তলৰটো 0 তো আগৰ নিচিনা কি লিখা হ'ব tan of 0 degree so alpha equal to 0 degree মানে r ভেক্টৰে a ভেক্টৰৰ লগত কোনো এংগল কৰি নাথাকে ঠিক আছে সো এইটো হৈছে আমাৰ সেকেন্ড স্পেশাল কেস তো নেক্সট থার্ড স্পেশাল কেস তো চাবা সো আমি নেক্সট থার্ড স্পেশাল কেস কৰিম when theta equal to 90 degree যদি theta equal to 90 degree হয় তেতিয়াহলে ডায়াগ্ৰামটো কেনেকুৱা হ'ব a ভেক্টৰ টু এনেকুৱা টাইপৰ হ'ব আৰু b ভেক্টৰ টু এনেকুৱা টাইপৰ ঠিক আছে মানে দুটাৰ মাজৰ এংগলটো 90 ডিগ্ৰী তেতিয়াহলে cos theta equal কিমান হ'ব cos 90 degree equal কিমান পাব cos 90 0 ঠিক এনেকা sin 90 equal to 1 ঠিক আছে cos 90 0 sin 90 1 তো এইটো যদি মই এটা এই এক্সপ্ৰেছনটোত বহাও তেতিয়াহলে এইটো চোৱা এইটো কি হয় রাইট এংগল ট্রায়াঙ্গুলার নিচিনা হৈ নাযাব এইটো a ভেক্টৰ এইটো b ভেক্টৰ তো এইটো a ভেক্টৰ এইটো b ভেক্টৰ তো ট্রায়াঙ্গল লগতে আমাৰ কি আছে থাৰ্ড সাইড ট্রি বাট ইন অপোজিট ডাইৰেকশন এইটো কি দিব r দিব তো এটা পাইথাগোৰাছ থিওৰেম মতে আমি কি ক'ব পাৰো a স্কয়ার প্লাস b স্কয়ার ইকুৱেল টু r স্কয়ার আমি হেতু এক্সপ্ৰেছন আহে নে নাই আমি এই এক্সপ্ৰেছনটো বহাই চাও তো এইটো যদি ইয়াত হয় therefore r ইকুৱেল কিমান হ'ব a square plus b square plus twice ab cos theta equal কিমান আছে 0 into 0 so এখানে আমি কিমান পাম a square plus b square হয় না নহয় 0 into something 0 তো ইয়াৰ যদি মই both side square কৰি দিও তেতিয়ালে কিমান পাম r square equal to a square plus b square কিন্তু আমাৰ পাইথাগোৰাছ থিওৰেম মতে ফুলফিল হৈ থাকে না নহয় তো ডায়াগ্ৰামেটিক্যালি আমি পাই যাও যোনটো ভ্যালু পাম ম্যাথমেটিক্যালি আমি হেতু ভ্যালু পাই আছো এতিয়া আমি যদি চাও alpha to কিমান হ'ব tan of alpha to কিমান হ'ব এটা চাম tan of alpha equal কিমান হ'ব b sin of theta আছিল b sin of theta মানে কি b sin theta মানে 1 তলত কি আছে a plus b cos of theta তো b cos theta মানে এটা 0 হৈ যাব তো আমি এখিনি পাম এটা কথাটো হল যদি a আৰু b দুটাৰ ম্যাগনিটিউড দুটা সেম হলে হয় ম্যাগনিটিউড দুটা সেম মানে কি a এইটো ভ্যালু যদি এখিনি হলে হয় তাহলে r ভেক্টৰ কিমান হলে হয় এখিনি হয় না নহয় এটো স্পেশাল কেছৰ আৰু স্পেশাল কেছ ঠিক আছে
সো এইটো যদি এইখিনি হয় তেতিয়ালে এইটো কিমান হ'ব আলফা তো এই এংগলটো কিমান হয় এইটো এংগল 45 ডিগ্ৰী হৈ যায় ঠিক আছে সো আমি কি ক'ব পাৰো যদি a ইকুৱেল টু b হয় ম্যাগনিটিউড দা সেম হয় তেতিয়ালে আমি কি লিখিম a ইকুৱেল টু এইটো কিমান হৈ গ'ল 1 সো 1 কি হয় যেতিয়া tan of 45 ডিগ্ৰী হৈ থাকে তো ইয়াৰ পৰা আমি কি ক'ব পাৰো আলফা ইকুৱেল টু 45 ডিগ্ৰী ঠিক আছে সো এনেকুৱা টাইপত তোমালোকক মানে স্পেশাল কেস কেটা হদিব পাৰে তো এইখিনি আছে তোমালোকৰ ভেক্টৰ এলজেব্ৰা মাল্টিপ্লিকেশন অফ এ স্কেলাৰ যে মাল্টিপ্লিকেশন অফ এ ভেক্টৰ উইথ এ স্কেলাৰ যদি কৰো তেতিয়ালে তাৰ ভেক্টৰটো ম্যাগনিটিউডটো ল্যামডা টাইমছ চেঞ্জ হয় আৰু ডাইৰেকশনটো সেম থাকিব যদিহে ল্যামডাটো পজিটিভ হয় যদি ল্যামডাটো নেগেটিভ হয় তেতিয়ালে তাৰ ডাইৰেকশনটো অপোজিট ফালে হৈ যাব ঠিক আছে তাৰপিছত ভেক্টৰ এডিশনৰ দুটা ৰুল পালো এটা আছে ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন আৰু এটা আছে প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন তাক আমি পঢ়িলো তাৰপিছত আমি ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো ওলালো ম্যাথমেটিক্যাল এক্সপ্ৰেছনৰ পিছত আমি এইকেইটা স্পেশাল কেস পঢ়িলো ঠিক আছে তো তাৰ পিছত এতিয়া চাবা তাৰ পিছত আমি কিছুমান প্ৰবলেমছ কৰিব লাগিব এই দুটা ফৰ্মুলাৰ ওপৰত তো প্ৰবলেমছ বিলাক মই নেক্সট ক্লাছত দিম সো আজিৰ কাৰণে এইখিনিয়ে সো কিবা ডাউট থাকিলে কমেন্ট কৰিলে থ্যাংক ইউ